ৰাজ্যসভাৰ কাৰণে নিৰ্বাচনৰ ডেট ঘোষণা কৰা হৈছিল। আমাৰ হাতত যিহেতু এআইইউডিএফ দলৰ এককভাৱে সংখ্যা নাছিল, আমি কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, লিডাৰ অফ অপজিশ্যন কংগ্ৰেছৰ ৰাহুল গান্ধী ডাঙৰীয়া, কে চি বেণুগোপাল ডাঙৰীয়া আৰু অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু অসমৰ সভাপতি কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়া তেখেতসকললৈ আমি পত্ৰ লিখিছিলোঁ যে আপোনালোকে যদি আমাক সমৰ্থন কৰে, এআইইউডিএফ আৰু কংগ্ৰেছ মিলি তৃতীয়খন আসন ৰাজ্যসভালৈ আমি পঠাব পাৰিম। যিহেতু বিগত দিনবোৰত আমি কংগ্ৰেছত বহুবাৰ সহায় কৰিছোঁ। ৰাজ্যসভা নিৰ্বাচনত আমি ৰাণী নৰ ডাঙৰীয়ানীক এআইইউডিএফে আমি তেখেতক ভোট দি ৰাজ্যসভালৈকে পঠাইছিলোঁ কংগ্ৰেছৰ লগত। ৰিপুণ বৰা ডাঙৰীয়াকো আমি ভোট দিছিলোঁ। অজিত ভূঞা ডাঙৰীয়াকো কংগ্ৰেছ আৰু আমি যৌথভাৱে মিলি ৰাজ্যসভালৈ পঠাইছিলোঁ। নাজনীন ফাৰুকী তেখেতকো আমি আমাৰ সহায় বিচাৰিছিল, এআইইউডিএফ দলৰ ফালৰ পৰা আমি সমৰ্থন দিছিলোঁ। এবাৰ মনমোহন সিং ডাঙৰীয়াকো আমাৰ সমৰ্থন আছিল। আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত বিশেষভাৱে প্ৰতিভা দেৱী সিং পাটিল, প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া আৰু যশৱন্ত সিনহা ডাঙৰীয়া তেখেতেও যৌথ কেণ্ডিডেট আছিল। ৰাষ্ট্ৰপতিৰ কেণ্ডিডেট এখেতসকলক আমি কংগ্ৰেছৰ কেণ্ডিডেট হোৱা সত্ত্বেও আমাৰ ভোট আমি দিছিলোঁ। তো এআইইউডিএফ দল যেতিয়া ইউপিএ চৰকাৰ আছিল, মনমোহন সিং লেড ইউপিএ চৰকাৰ, আমি ইউপিএৰ সমৰ্থকো আছিলোঁ। আমাৰ 3জন MP আছিল। মাননীয় সভাপতি বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত ইউপিএক আমি সমৰ্থন দি থৈছিলোঁ। ঠিক কংগ্ৰেছে আমাৰ পৰা ৰাজ্যসভা ৰাষ্ট্ৰপতি নিৰ্বাচন বহুবাৰ সহায় লৈছে আৰু এটা জেণ্টেলমেন প্ৰমিছ কংগ্ৰেছৰ আছিল যে কেতিয়াবা সুযোগ হ'লে তেখেতসকলে আমাক ৰাজ্যসভালৈ যাবলৈ সহায় কৰিব। সেইকাৰণে এইবেলি যিহেতু 3খন আসন খালী হ'ল, বিজেপিৰ হাতত 2জন ব্যক্তি পঠাবলৈ সংখ্যা আছে। 3 নম্বৰ আসনৰ কাৰণে বিজেপিৰ হাতত পৰ্যাপ্ত সংখ্যা নাছিল। কংগ্ৰেছ আৰু এআইইউডিএফ মিলিলে আমি তৃতীয়খন আসন পঠাব পাৰোঁ। সেইকাৰণে আজিৰ পৰা প্ৰায় 2 মাহমান আগত কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু ষ্টেট নেতৃত্বৰ ওচৰত আমি ৰিকুৱেষ্ট লেটাৰ লিখি তেখেতসকলৰ সমৰ্থন আমি বিচাৰিছিলোঁ। দুৰ্ভাগ্যবশতঃ যোৱা 2টা মাহে তেখেতসকলে আমাক কোনো ৰেছপন্স নকৰিলে, কোনো উত্তৰ নিদিলে। যোৱা বিধানসভাৰ সময়তো কংগ্ৰেছৰ নেতাসকলৰ লগত, বিধায়কসকলৰ লগত ইণ্ডিভিজুৱেলিও আমি সেই কথাখিনি মনত পেলাই দি তেখেতসকলৰ ৰেছপন্সটো বিচাৰিছিলোঁ। কিন্তু তেখেতসকলে কোনো ধৰণৰ ৰেছপন্স নকৰিলে আৰু গৈ কংগ্ৰেছে আমাকো সমৰ্থন নকৰিলে। কংগ্ৰেছৰ ফালৰ পৰাও কোনো নিৰপেক্ষ বা কোনোজন ব্যক্তিক তেখেতসকলে কেণ্ডিডেট নিদিলে। বিগত দিনবোৰৰ দৰে কংগ্ৰেছে কেণ্ডিডেট দি আমাৰ যদি সহায় বিচাৰিলেহেঁতেন এইটো এটা ৰাস্তা আছিল। কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল আমি উত্তৰ পূৰ্বাঞ্চলৰ এজন সুযোগ্য ব্যক্তি, 15 বছৰ পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে তেখেতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ সজোৰে পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছে। মৌলানা বদৰুদ্দিন আজমল সাহেব এজন যোগ্য ব্যক্তি। তেখেতক যদি আমি ৰাজ্যসভালৈ পঠালোহেঁতেন, তেখেতে অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাখিনি শক্তিশালীভাৱে ৰাজ্যসভাৰ মজিয়াত উত্থাপন কৰাৰ কাৰণে সক্ষম হ'লহেঁতেন। কিন্তু কংগ্ৰেছে সেই সুযোগটো আমাক নিদিলে। এইটো আমি দুখ পাইছোঁ আৰু দুখেৰে আপোনালোকক জনাইছোঁ। অসমৰ জনগণৰ ওচৰত আমি এই কথাটো জানিবলৈ দিছোঁ যে বহুবাৰ কংগ্ৰেছক আমি সহায় কৰাৰ পিছত, কংগ্ৰেছে জেণ্টেলমেন প্ৰমিছ কৰাৰ পিছতো এইবেলি যিহেতু কংগ্ৰেছৰ এককভাৱে সংখ্যা নাই, কংগ্ৰেছেও নিজে পঠাব পৰা সাধ্য নাই, আমি সহায় বিচাৰিছিলোঁ। আমাকো সহায় নকৰি আল্টিমেটলি তৃতীয়খন আসনো NDA বা বিজেপিৰ কাৰণে ৰাস্তা মানে সুগম কৰি দিলে কংগ্ৰেছে। এই কথাটো গোটেই অসমে জনা দৰকাৰ। আৰু ইয়াতে হয়তো আৰু কিছু কথা হ'ব যে কংগ্ৰেছ আৰু এআইইউডিএফৰ কিছুমান বিধায়কে তৃতীয়জন কেণ্ডিডেট প্ৰমোদ বৰা ডাঙৰীয়াৰ পক্ষত গুচি গৈছে। মই আমাৰ দলৰ ফালৰ পৰা স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকক, এআইইউডিএফ দলৰ আমি আগতে 2জন বিধায়কক নিলম্বন কৰি থৈছোঁ। তেখেতসকলে দলৰ লগত আপোনাৰ সহযোগিতা নকৰাৰ কাৰণে, এণ্টি পাৰ্টি এক্টিভিটিজ কৰাৰ কাৰণে আজিৰ পৰা 1.5 বছৰ আগত আমি 2জন বিধায়কক নিলম্বন কৰি থৈছোঁ। আৰু যোৱাকালিও আমি 2জন বিধায়কক নিলম্বন কৰিছোঁ। গতিকে নিলম্বিত বিধায়ক ক'ত যায়, কাৰ লগত যায়, সেইটো আমাৰ দায়িত্ব নহয়। তেখেতসকলে হয়তো ভাবিছে এআইইউডিএফ দলে আমাক নিলম্বন কৰি থৈছে, টিকেট নিদিয়ে।
সেইকাৰণে তেখেতসকলৰ ৰাস্তা বিচাৰি লৈছে, সেইটো তেখেতসকলৰ কথা। আমি লক্ষ্য কৰিছোঁ কংগ্ৰেছৰো আজি 3জন বিধায়ক বিজেপিত যোগদান কৰিছে। কংগ্ৰেছৰো ছিদ্দিক আহমদ ডাঙৰীয়া আজি প্ৰমোদ বড়োৰ মানে স্বাক্ষৰ কৰিছে। এই ধৰণৰ কথা বাৰ্তা সেইফালেও হৈছে। গতিকে এই কথাটো মই আপোনালোকক স্পষ্ট কৰি দিছোঁ, AIUDFৰ যিমানখিনি বিধায়ক আমাৰ আছে গোটেইখিনি ইনটেক আছে। নিলম্বিত বিধায়কৰ বাহিৰে গোটেইখিনি আমি দিছপুৰত আছোঁ যে কংগ্ৰেছে লাষ্ট নাইটলৈকেও আমি অপেক্ষা কৰিছোঁ। দিল্লীৰ লগতো আমি কমিউনিকেট কৰিছোঁ যে তেখেতসকলৰ সঁহাৰি পাম আৰু আজি আমি নমিনেশ্যন ছাবমিট কৰিব পাৰিম। কিন্তু দুৰ্ভাগ্যবশতঃ কংগ্ৰেছে আমাক সেই সুযোগটো নিদি বিজেপিক এই সুযোগটো কৰি দিলে। এইখিনি কথা আপোনালোকক অৱগত কৰিবলৈ আজিৰ এই প্ৰেছ মিট আছিল। ধন্যবাদ। আমিতো চাওক, যিকেইজন বিধায়ক আমাৰ লগত নাই আমি ছাছপেণ্ড কৰি থৈছোঁ। দলৰ আৱৰ্জনা চব দলেই এনেকৈ ছাইড কৰিয়ে ৰাখে। গতিকে এণ্টি পাৰ্টি এক্টিভিটিজ কৰাৰ কাৰণে, দলৰ আৱৰ্জনা হোৱাৰ কাৰণে আমি সেইসকলক আগতে নিলম্বন কৰি থৈছোঁ। 2জনকতো 1 বছৰ আগতে নিলম্বন কৰা হৈছে আৰু 2জনকো যোৱাকালি নিলম্বন কৰি থোৱা হৈছে। গতিকে অন্যান্য দলৰো অকল যে UDF নিলম্বন কৰিছে তেনেকুৱা নহয়, কংগ্ৰেছৰ 7জন বিধায়কক তেখেতসকলে নিলম্বন কৰি থৈছে। আজি আমি দেখিছোঁ কংগ্ৰেছৰ বহুকেইজন বিধায়ক বিজেপিত যোগদান কৰিছে। গতিকে এইবিলাকতো বিজেপিৰ বিধায়ক কোনোবা কংগ্ৰেছত আহিব, UDFত আহিব বা অন্য দলত যাব, এইবিলাকতো নিৰ্বাচনৰ আগত ৰাজনৈতিক দলবিলাকত চলি থাকে। আপোনালোকে দেখিছে, হ'ব নালাগে এইটো, কিন্তু এইবিলাকতো হৈয়ে আছে। থেংক ইউ। আমি 26ৰ নিৰ্বাচনৰ কাৰণে কোনো মিত্ৰতা কংগ্ৰেছৰ লগত বিচৰা নাই। আপোনাৰ কংগ্ৰেছে যিহেতু অকলেই নিৰ্বাচন অন্যান্য দলৰ লগত মিলি খেলিব বিচাৰিছে, গতিকে আমি হাত পাতি ঘূৰি নুফুৰোঁ কোনো দলৰ লগত। AIUDF দল স্বতন্ত্ৰ দল, ডেমক্ৰেটিক দল, আমি এটা শক্তিশালী দল। গতিকে আমি একলা চলো নীতিৰে আগবাঢ়ি গৈ আছোঁ। 26ৰ কাৰণে নহয়, ৰাজ্যসভা যিহেতু বিগত দিনবিলাকতো কংগ্ৰেছ UDF বা বিৰোধী মিলি আমি ৰাজ্যসভালৈ পঠাই আছোঁ আৰু কংগ্ৰেছক আমি বহুবাৰ সুযোগ দিছোঁ। কংগ্ৰেছে আমাক এবাৰ সুযোগ দিব বুলি প্ৰতিশ্ৰুতি আছিল, কিন্তু এইবেলি কংগ্ৰেছে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে, আমাক সহযোগ নকৰি বিজেপিকে ৰাস্তা সুগম কৰি দিলে কংগ্ৰেছে। এইটো তেখেতৰ ব্যক্তিগত কথা, তেখেতে কি কৈ আছে সেই উত্তৰ তেখেতে দিব। এণ্টি পাৰ্টি এক্টিভিটিজ কৰাৰ কাৰণে তেখেতকো দলে নিলম্বন কৰি থৈছে। নহয়, আমি সংখ্যাগুৰু সকলৰ কাৰণে মাত মাতোঁ। আপোনালোকে দেখিছে AIUDF দল অকল সংখ্যালঘুৰ দল নহয়। দলৰ জন্মলগ্নৰ পৰা সংখ্যাগুৰু সকলো সমস্যালৈ আমি মাত মাতিছোঁ। হয়, অসমৰ সংখ্যালঘুৰ সমস্যা বেছি, নেচাৰেলি যাৰ সমস্যা বেছি তাক লৈ বেছি কথা ক'ব লগা হয়। নহ'লে আমি চাহ বাগানৰ ভাইৰ পৰা আৰম্ভ কৰি কোচ ৰাজবংশী ভাইসকল, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যালৈ বিধানসভা পাৰ্লিয়ামেণ্টত আমাৰ দলৰ MP বিধায়কসকলে মাত মাতি আহিছে। অনাগত দিনতো আমি সামগ্ৰিকভাৱে অসমৰ সমস্যালৈ যুঁজিম। সকলো জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা আছে সেইখিনিলৈ আমি যুঁজিম আৰু আমি সকলৰ কাৰণে AIUDF দল। আমাৰ খহনীয়া নহয়, আমি ছাছপেণ্ড কৰি থৈছোঁ তেখেতসকলক। আমিয়ে ছাছপেণ্ড 2জনক আগত কৰিছিলোঁ, 2জনক পিছত কৰিছোঁ। আমি এইখিনিক এণ্টি পাৰ্টি এক্টিভিটিজ কৰাৰ কাৰণে আমিয়ে ছাছপেণ্ড কৰি থৈ দিছোঁ।